বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ উদ্যোগত ঢেকিয়াজুলিত আজি অনুষ্ঠিত হল ত্ৰিশূল দীক্ষা সমাৰোহ। উল্লেখযোগ্য যে বিশ্ব হিন্দু পৰিষদ বজৰং দল শোণিতপুৰ জিলা উত্তৰ পূব প্ৰান্তৰ বজৰংগীসকলৰ সুৰক্ষাৰ বাবে আজি ঢেকিয়াজুলি শ্বহীদ ময়দানত অনুষ্ঠিত হয় উক্ত ত্ৰিশূল দীক্ষা সমাৰোহ। উক্ত সমাৰোহত বজৰং দলৰ উত্তৰ পূব প্ৰান্তৰ সংযোজক জয়ন্ত গগৈ, বিশ্ব হিন্দু পৰিষদৰ অসম প্ৰান্তৰ সহ ব্যৱস্থাপক প্ৰমুখ অবধ কিশোৰ বৰ্মাকে প্ৰমুখ্য কৰি সংগঠনৰ বিষয়সকল उपस्थित থাকে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্য रिपोर्ट। कार्यक्रम के बारे में आज हमारा त्रिशूल समारोह था। जितने भी हमारे बजरंगी भाई है आज त्रिशूल अपने हाथ में लेंगे। जैसे कि हमारे जो हिंदू है अभी संगठित नहीं है, सबको इकट्ठित होना पड़ेगा। जब हमारे हिंदू इकट्ठित हो जाएगा बाकी सब अपने आप सही हो जाएगा। और जिस तरह से हमारे यहाँ दो चुनौती है, जिस तरह से आप लव जिहाद को पकड़ कर रखो और धर्मांतर को लेकर धर्मांतर जिस तरह से बढ़ रही है, इस सब को भी हम लोग को रोकना है। धर्मांतर को रोकना है, लव जिहाद को रोकना है। बजरंग दल आज कितने कार्यों को हाथ में लेकर चल रहा है। लव जिहाद पहले से काफ़ी कम हुआ है। आज सबका इकट्ठित होने से, आज बजरंग दल कुछ भी होने से बजरंग दल विश्व हिंदू परिषद को ढूंढा जाता है। जब हम इकट्ठित रहेंगे तो हम अपने आप खुद सक्रिय होंगे कार्य को करने के लिए। इसीलिए मैं चाहता हूं जितने भी हमारे भाई लोग हैं सब लोग इकट्ठित होइए, जात पात को भूल जाइए। हम सब हिंदू हैं। जब हम हिंदू कहेंगे अपने आप सब सही हो जाएगा। आज देखिए हम लोग सनातन बोर्ड बनने जा रहे हैं। कितने कितने करोड़ों लोग हमारे कुंभ मेले में इकट्ठित हुए हैं। बहुत संगठित होना पड़ेगा, है ना। जिस तरह से हमारा राम मंदिर, आज हम कह सकते हैं कि हमारा भी एक राम मंदिर है अयोध्या में। पहले तो हम कह नहीं सकते थे। कितने हमारे भाइयों ने उन लोगों ने अपना योगदान दिया उसमें। कितने अपने घर छोड़े, परिवार गंवाए। तो बहुत तरह का इस तरह से कार्य है कि जो अपने हाथ में लेकर बजरंग दल चल रहे हैं। और आप लोग सभी से निवेदन है, आप लोग साथ रहिए और साथ दीजिए। जय श्री राम। হয় চাওক, আমাৰ বিশ্ব হিন্দু পৰিষদ বজৰং দল, বজৰং দলৰ যি উদ্দেশ্য লক্ষ্য আছে সেৱা, সুৰক্ষা আৰু সংস্কাৰ। তো আমি এই সেৱা, সুৰক্ষা, সংস্কাৰ মাধ্যমেৰে আমাৰ যি হিন্দুৰ যুৱক আছে সেই যুৱকসকলে নিজৰ ধৰ্ম, সংস্কৃতি তথা স্বাভিমান ৰক্ষাৰ কাৰণে যি বজৰংগীসকলে কৰ্মত অগ্ৰসৰ হৈ আছে, সেই অগ্ৰসৰ হৈ থকাৰ অৱস্থাত যেতিয়া আমাৰ যিসকল শত্ৰু, সেই শত্ৰুসকলে আক্ৰমণ কৰিব বিচাৰে, আক্ৰমণ কৰাৰ সময়ত আমি প্ৰতিহত কৰাৰ কাৰণে, নিজৰ আত্মৰক্ষা কৰাৰ কাৰণে আমি সকলো বজৰংগীকে আজি ত্ৰিশূল বিতৰণ কৰাৰ আমি এটা প্ৰচেষ্টা হাতত লৈছোঁ। আৰু আজি এই ঢেকিয়াজুলিৰ শ্বহীদ বেদীৰ স্থানত, আমি শ্বহীদ মৈদানৰ যি স্থান আছে, তো সেই স্থানত আমি এই কাৰ্যসূচীটো লৈছোঁ। তো এই কাৰ্যসূচীৰ দ্বাৰাই আমাৰ যিসকল বজৰংগী তেখেতসকলক অলপ উৎসাহিত তথা অনুপ্ৰাণিত কৰিব। কাৰণ আমাৰ বিশ্ব হিন্দু পৰিষদৰ যিসকল হিন্দুৰ যুৱক আছে, সেই উঠি অহা যুৱকসকলে তো নিজৰ ধৰ্ম সংস্কৃতি ৰক্ষাৰ কাৰণে অগ্ৰসৰ হ'ব আৰু নিজৰ স্বাভিমান জাগৃত হ'ব। কাৰণ আমাৰ সকলো হিন্দুৰ সনাতনী সংস্কৃতিৰ যিটো হিন্দু শাস্ত্ৰৰ যিটো অৰিহণা বা পৰম্পৰা, আমি সকলোৱে জানো যে আমাৰ সকলো দেৱ দেৱী হাতত অস্ত্ৰ আছে। তো সেই দেৱ দেৱীসকলে বা আমাৰ প্ৰভু শ্ৰীৰামচন্দ্ৰই আমাক দেখুৱাই থৈ গৈছে, যেতিয়া আমাৰ হিন্দু ধৰ্ম সংস্কৃতিক আঘাত সানিব, তো আমাৰ মাতৃ ভগ্নীক যেতিয়া বিধৰ্মীসকলে হাত দিব, সেই হাত দিয়াত আমি সিহঁতক উদ্ধাৰৰ হকে, আমাৰ বাই ভনীসকলক উদ্ধাৰৰ হকে যিটো আমি বজৰং দলে যি কৰণীয় কাম আছে, সেই কৰণীয় কামৰ কাৰণে আমাৰ সকলো বজৰংগীৰ ওচৰতে এখন অস্ত্ৰ তথা আমাৰ আত্মৰক্ষাৰ কাৰণে এটা প্ৰতীক, এটা সঁজুলি দৰকাৰ। সেই সঁজুলি আমি ত্ৰিশূল হিচাপে আমি সকলো বজৰংগীয়ে অৰ্পণ কৰিছোঁ। এই ত্ৰিশূলৰ দ্বাৰাই আমাৰ যি আত্মৰক্ষা তথা নিজৰ স্বাভিমান ৰক্ষাৰ কাৰণে অলপ হ'লেও লাঘৱ হ'ব বুলি আমি ভাবি আজি এই স্থানত আমি ত্ৰিশূল বিতৰণ কৰিছোঁ। ধন্যবাদ। অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 অফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে।
ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS Hyundai ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS Hyundai লৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক